নমস্কাৰ এতিয়া বাতৰি সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা প্ৰথমতে এক ব্ৰেকিং নিউজ বিধায়ক চেয়াৰম্যান আলীক কংগ্ৰেছৰ চৌকছ শহীদক লৈ বিতৰ্কিত মন্তব্য কৰিছিল চেয়াৰম্যানে বেদখলকাৰী সপক্ষ মন্তব্য কৰিছিল চেয়াৰম্যান আলীৰ বিতৰ্কিত মন্তব্যত এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে তেওঁৰ মন্তব্যৰ পিছতে আক্ৰমণাত্মক হৈ পৰিছে শাসক পক্ষ চেয়াৰম্যান আলীক ক্ৰিমিনেল আখ্যা জয়নাথ শৰ্মাৰ মস্তিষ্কৰ বিভ্ৰাট বুলি ক'লে দিলীপ শইকীয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো প্ৰতিক্ৰিয়া প্ৰকাশ এই সন্দৰ্ভত বিধায়ক চেয়াৰম্যান আলীক কংগ্ৰেছৰ চৌকছ শহীদক লৈ বিতৰ্কিত মন্তব্য কৰিছিল চেয়াৰম্যানে বেদখলকাৰীৰ সপক্ষেও মন্তব্য কৰিছিল চেয়াৰম্যান আলীৰ বিতৰ্কিত মন্তব্যত এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে তেওঁ মন্তব্যৰ পিছতে আক্ৰমণাত্মক হৈ পৰিছে এতিয়া শাসক পক্ষ চেয়াৰম্যান আলীক ক্ৰিমিনেল আখ্যা দিছে জয়নাথ শৰ্মাই আৰু মস্তিষ্কৰ বিভ্ৰাট বুলি আখ্যা দিছে দিলীপ শইকীয়াই এই সন্দৰ্ভত আমি কথা পাতিম আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ সৈতে ৰাজু আপোনাৰ ওচৰলৈ আহিছো আৰু এই সন্দৰ্ভত আপোনাৰ পৰা জানিব বিচাৰো প্ৰিয়ংকা চাওক যেটো মন্তব্য আছিলে সেই মন্তব্যক লৈ পেলাই সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু চেয়াৰম্যান আলী তেওঁ বাগবৰৰ বিধায়ক আৰু বাগবৰৰ বিধায়কগৰাকীয়ে গৰুখুটিত যি কাণ্ড হৈ গ'ল গৰুখুটিত হোৱা ঘটনাৰ যিবোৰ প্ৰতিক্ৰিয়া আছিলে সেই প্ৰতিক্ৰিয়া মাৰ নাযাওঁতেই পুনৰবাৰ চেয়াৰম্যান আলীয়ে যেন ক'ৰবাত পতাঘাত যেনেকে নিমখ দি দিয়া হয় তেনেকুৱা এটা কৰাৰ নিচিনা এক পৰিৱেশ বৰ্তমান সূচনা হৈছে আৰু যাক লৈ কংগ্ৰেছৰ ফালৰ পৰা এপিচিচিৰ ফালৰ পৰা ইতিমধ্যে তেওঁলৈ চৌকছ দিয়া হৈছে আৰু যিখন কাৰণ দৰ্শাৰ জাননী দিয়া হৈছে তাত দুটামান কথা খুব উল্লেখযোগ্য কথা তাত লিখিছে যে বিজেপি চেয়াৰম্যান আলীয়ে যিটো মন্তব্য কৰিছে সেই মন্তব্যই বিজেপিক আহি থকা উপনিৰ্বাচনত ক'ৰবাত সহায় কৰিব নেকি ক'ৰবাত ইন্ধন যোগাব নেকি তেনেকুৱা ধৰণৰ কিছু কথা লিখিছে তাৰ লগতে লিখিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আপোনাৰ থকা ঘনিষ্ঠ সম্পৰ্কৰ বাবে এনেকুৱা মন্তব্য আপুনি কৰিছে নেকি যি মন্তব্যই কংগ্ৰেছক ক'ৰবাত বেকফুটলৈ লৈ যাব পাৰে আৰু বিজেপিক তাত সহায় কৰিব পাৰে তেনেকুৱা ধৰণৰ কথা কিছুমানো তাত লিখা হৈছে আৰু কিয় আপোনাক কাৰণ দৰ্শাৰ জাননী নিদিম কিয় বাৰম্বাৰ আপুনি এনেধৰণৰ মন্তব্য সংবাদ মাধ্যমৰ আগত কৈ থাকে যি মন্তব্যই বিভিন্ন সময়ত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে ইয়াৰ পূৰ্বেও যদি আমি চাওঁ তেনেহ'লে চেয়াৰম্যান আলীৰ মন্তব্য যদি আমি এটা চাওঁ তেনেহ'লে কলাক্ষেত্ৰত তেওঁ মিয়া মিউজিয়ামৰ তেওঁ কৈছিল যে মিয়া মিউজিয়াম হ'ব লাগে কলাক্ষেত্ৰত শংকৰদেৱ কলাক্ষেত্ৰত সেই মন্তব্যটোৱেও যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল আৰু কংগ্ৰেছক ক'ৰবাত নহয় ক'ৰবাত ক্ষতি কৰা বুলি তেওঁলোকে কংগ্ৰেছ দলটোৱে অনুভৱ কৰিছে যিহেতু জিতেন্দ্ৰ সিং এতিয়া বৰ্তমান আছে AICCৰ তেওঁ সাধাৰণ সম্পাদক আৰু তেওঁ যিহেতু বৰ্তমান অসমত আছে গতিকে অসমত থাকি আজি তেওঁলোকে নিৰ্বাচন সমিতিৰ বিভিন্ন আলোচনা তেওঁলোকে কৰিব অসম জাতীয় পৰিষদৰ লগত তেওঁলোক থাকিবনে নাই বা ৰাইজৰ দলৰ লগত তেওঁলোকে আগবাঢ়ি গৈ মিত্ৰতা কৰিব নেকি CPIM CPINL এই দলসমূহৰ লগত তেওঁলোকে উপনিৰ্বাচন যিহেতু 6টা সমষ্টিত হ'ব গতিকে 6টা সমষ্টিৰ উপনিৰ্বাচনৰ বাবে তেওঁলোকে মিত্ৰতা আগবঢ়াব নেকি বিৰোধী পক্ষৰ একগোট হ'ব পৰা পৰিৱেশ বৰ্তমান সূচনা কৰিব পাৰি নেকি তেনেকুৱা কথাৰ আলোচনা আজি কৰাৰ কথা আছে কিন্তু তাৰ পূৰ্বে যিহেতু চেয়াৰম্যান আলীৰ যিটো মন্তব্য 29 ছেপ্টেম্বৰত তেওঁ আগবঢ়াইছিলে সংবাদ মাধ্যমত সেই মন্তব্যটোৱে বিশেষকৈ তেওঁ যিহেতু ক'লে দয়ানাথ শৰ্মাকে ধৰি যিসকল সেই সময়ত 1983ত শ্বহীদ হৈছিল সেইসকল আচলতে ঘাতক তেওঁলোক হত্যাকাৰী আৰু হত্যাকাৰীক হত্যাই কৰিব লাগে তেনেকুৱা ধৰণৰ এক মন্তব্য তেওঁ দিছিল আৰু যিটো মন্তব্যই সেই পৰিয়ালটো শ্বহীদৰ পৰিয়ালকে নহয় সমগ্ৰ আমি কালিৰ দিনটোত যিহেতু লুৰিণজ্যোতি গগৈৰ সৈতেও কথা পাতিছিলোঁ তেওঁ আছুৰ পৰা যিহেতু যোৱা গতিকে আছুৰ পৰা যোৱা লুৰিণজ্যোতি গগৈয়েও কালিৰ দিনটোত কৈছে যে চেয়াৰম্যান আলীৰ নিচিনা ব্যক্তি এনেকুৱা মন্তব্যৰ পৰা দূৰত থাকক ভৱিষ্যতলৈ যাতে তেওঁলোকে এনে মন্তব্য নকৰে হয় ধন্যবাদ জনাইছো পুনৰ জনাইছো বিধায়ক চেয়াৰম্যান আলী কংগ্ৰেছৰ চৌকছ শহীদক লৈ বিতৰ্কিত মন্তব্য কৰিছিল চেয়াৰম্যান আলীয়ে বেদখলকাৰী সপক্ষ মন্তব্য কৰিছিল চেয়াৰম্যানে এই সন্দৰ্ভত আমাক অধিক জনালে আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাই চেয়াৰম্যান আলীৰ মন্তব্যৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে শ্বহীদ পৰিয়াল উচুপি উঠিল শ্বহীদ দয়া শৰ্মাৰ পত্নী সৰস্বতী দেৱী বিধায়কগৰাকীয়ে নাম লোৱা দয়া শৰ্মাৰ পত্নী আৰু কন্যাই বিচাৰিছে চেয়াৰম্যানৰ উচিত শাস্তি চেয়াৰম্যান আলীয়ে গৰুখুটিত নিহত 12 জন শ্বহীদকে অপমান কৰা নাই চেয়াৰম্যান অসম আন্দোলন 855 জন শ্বহীদকো অপমান কৰিছে চেয়াৰম্যান আলীক ক্ষমা খোজাৰ দাবী শ্বহীদ পৰিয়ালটোৰ পত্নী সৰস্বতী দেৱী আৰু একমাত্ৰ জীয়ৰী অংকুমণি শৰ্মাই চেয়াৰম্যান আলীৰ উচিত শাস্তিৰ দাবী জনাইছে চৰকাৰক উল্লেখ্য যে 1983 চনৰ 15 ফেব্ৰুৱাৰীত অবৈধ দখলকাৰীৰ হাতত নৃশংসতাৰ বলি হৈছিল দৰঙৰ 11 গৰাকীকৈ সুঠাম যুৱক কিন্তু এতিয়াৰ উচ্ছেদক লৈ আনন্দিত শ্বহীদ পৰিয়াল তাৰ মাজতে চেয়াৰম্যান আলীয়ে কৰা এনে মন্তব্য শ্বহীদ পৰিয়ালসকলৰ মাজত সৃষ্টি কৰিছে তীব্ৰ অসন্তুষ্টি এই সন্দৰ্ভত আমাৰ মঙ্গলদৈৰ সাংবাদিক নৱজ্যোতি মহন্তৰ বিশেষ প্ৰতিবেদন
আমি উপস্থিত আছোঁ দয়া শৰ্মাৰ ঘৰত আৰু তেওঁৰ জীয়ৰী আছে, তেওঁৰ পত্নী আছে আমাৰ লগত। কামচৰ আছে দেখুৱাব। আমি জীয়ৰীৰ ওচৰলৈকে যাম, তেওঁলোক কথা পাতি যত্ন কৰিম, যিহেতু শ্বহীদক লৈ যিধৰণে অপমান কৰিছে চেয়াৰমেন আলীয়ে, এই সন্দৰ্ভত তেওঁলোকে কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিব? হয়, নমস্কাৰ। হয়, চেয়াৰমেন আলী তেওঁ এজন বিধায়ক হয়। তেওঁ যিখিনি কথা আজি ছ'চিয়েল মিডিয়াত বা আন বহুততে দেখিবলৈ পাইছোঁ, শুনিবলৈ পাইছোঁ, তেওঁ যিখিনি মন্তব্য দিছে সেইখিনি অতি দুখজনক। কাৰণ আজি দেউতাহঁতৰ কথাই কৈছোঁ, তেওঁলোকে শ্বহীদ হৈছে, কিন্তু তেওঁ কৈছে তেওঁ ঘাতক। তেওঁলোকেতো নিজে যাচি পেলাই মৰিব যোৱা নাছিলে, তেওঁলোকক মাৰাৰ কাৰণেহে মৰিছে। কিন্তু মই যেতিয়া মোৰ দেউতা ঢুকাইছিল, তেতিয়া মই মোৰ মাৰ গৰ্ভত আছিলোঁ 5 মাহ। মইতো ইমানখিনি কথা গমেই নাপাওঁ বাৰু। জন্মৰ পিছত মোৰ মায়ে যেতিয়া কৈছিলে, মই শুনি খুবেই দুখ লাগিলে, কাৰণ দেউতাক মই দেখা নাপালোঁ আৰু দেউতাৰ মৰমখিনি মোৰ মায়ে দিলে। আজি মই এইটোৱে মানে বিচাৰিছোঁ, যাতে তেওঁ যিখিনি মন্তব্য আজি ৰাইজৰ আগত প্ৰকাশ কৰিলে, সেইটো তেওঁ কি হিচাপে ক'লে ময়ো বুজি নাপালোঁ। আৰু এইটো মানে তেওঁ এজন ইমান জানি শুনিও, তেওঁ ইমান জানি বুজিও যে এইখিনি কথা কৈছে, মানে কি কাৰণত, কি মানে তেওঁ কি ভাবিছে মই নিজে ভাবিব পৰা নাই। আচলতে এতিয়া মই এটাই অনুৰোধ চৰকাৰলৈ, যাতে তেওঁ যিখিনি আজি শ্বহীদৰ নামত অপমান কৰিলে, আজি মোৰ দেউতা নহয়, মোৰ দেউতাৰ লগত আৰু আন 8জন আছিলে, বা তেওঁলোকৰ পৰিয়ালবিলাকে যিখিনি আজি বহুত দুখতে ভুগি আছে, তেওঁক আজি যিখিনি তেওঁ ক'লে, সেই বিনিময়ত তেওঁক এটা উচিত শাস্তি প্ৰদান কৰিব লাগে। এইটোৱে মোৰ চৰকাৰৰ ফালৰ পৰা অনুৰোধ জনালোঁ। পত্নী আছে, গোটেই অসমবাসীয়ে তেওঁৰ দয়া বা আন 855জন গৰাকী যেতিয়া শ্বহীদ হ'ল, তেওঁলোকৰ নাম, তেওঁ শ্বহীদৰ নাম তেওঁ জিলিকি আছে। আৰু সেই শ্বহীদৰ পৰিয়াল হৈয়ে আজি মই যিখিনি দুখ কষ্ট মানে ভুগিব লগা হৈছে, সেই দুখৰ মাজেৰে আজি মই শুনিবলৈ পাইছোঁ এজন চেয়াৰমেন আলী, যিজন মানে বিধায়কৰ মুখত আজি এই কথাবিলাক শুনিছোঁ যে দয়া শৰ্মা আৰু 1 নম্বৰতে ৰাখিছে, আৰু আনকেইজনক মানে সাঙুৰি লৈ বাৰে বাৰে কৈ আছে যে এইজন ঘাতক। কিন্তু বহুত দুখ লাগিছে। কিয় দুখ নালাগিব? কাৰণ আমি যিমান কষ্টৰ মাজেৰে মোৰ ছোৱালীক 6 মাহ হৈ 7 দিনো সোমাইছে, সেই তাৰ মাজত ছোৱালীক জন্ম দি আমি যিমান জীৱন অতিবাহিত কৰিছোঁ, তাৰ মাজত আজি চেয়াৰমেন আলীয়ে এইখিনি বিধায়ক হৈ ক'ব নালাগিছিল যে দয়া শৰ্মা শ্বহীদ নহয়। কিন্তু শ্বহীদ তেওঁ নহয় বুলি তেওঁ মুখেৰে তেওঁ ক'লে নহ'ব, কিন্তু গোটেই অসমবাসীয়ে জানে যে দয়া শৰ্মাৰ আনকেইজনো শ্বহীদ। মই এটাই অনুৰোধ কৰিছোঁ, যাতে সেই মাটি আমাৰ মানুহে পাব লাগে। আৰু চৰকাৰে যিটো কৈছে যে কোৱা শুনিছোঁ যে এখন কৃষি পাম তাতে অনুষ্ঠান খুলি দিব, কিন্তু অনুষ্ঠানটো যাতে আমাৰ থলুৱা যিবিলাক কৃষি পাম কৰি থকা মানুহবিলাকৰ কোনো খাই সংস্কাৰ নহ'ল, তেওঁলোকৰ যাতে জীৱন অতিবাহিত কৰিব পাৰে। শোণিতপুৰৰ বৰচলাত বেদখলমুক্ত কৰাৰ দাবীৰে শিঙৰিত বিশাল ৰেলী, বৰচলাত উচ্ছেদৰ দাবীৰে সহস্ৰাধিক লোকে উলিয়াইছে সমদল। চৰকাৰৰ উচ্ছেদৰ সমৰ্থনত ৰাজপথলৈ ওলাই আহিছে ৰাইজ। বৰচলাতো উচ্ছেদৰ দাবীৰে বিশাল সমদল কাৰ্যসূচী হাতত লোৱা হৈছে। সমষ্টিৰ জনগাঁথনি সলনিৰ লক্ষ্যৰে কৰিছে বেদখল। সমষ্টিৰ জনগাঁথনি সলনিৰ লক্ষ্যৰে চলিছে বেদখল। বৰচলা চিপাজাৰ লামডিঙৰ জনগাঁথনি সলনিৰ টাৰ্গেট। 2050ৰ ভিতৰত সমষ্টিসমূহৰ জনগাঁথনি সলনিৰ লক্ষ্য। বৃহৎ সমদল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। বেদখলকাৰীৰ বিৰুদ্ধে বেদখলমুক্ত কৰাৰ দাবীৰে শিঙিৰিত বিশাল ৰেলী উলিওৱা হৈছে। আমি পোনপটীয়াকৈ যাব বিচাৰিছোঁ আমাৰ সাংবাদিক হৰেণ ভূমিজৰ ওচৰলৈ। হৰেণ, আপোনাৰ ওচৰলৈ আহিছোঁ আৰু দেখা পোৱা গৈছে বেদখলমুক্ত কৰাৰ দাবীৰে এনেদৰে বিশাল ৰেলীৰ আয়োজন কৰা হৈছে। নিশ্চয়কৈ প্ৰিয়ংকা, বৰচলা সমষ্টিত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ৰাজপথত ওলাই আহিছে সহস্ৰাধিক লোক। বৰচলাৰ যি বেদখল মুক্ত কৰাৰ দাবীৰে বৰচলাৰ শিঙৰিত বিশাল প্ৰতিবাদী সমদল ওলোৱা হৈছে। ৰাইজে চৰকাৰ আৰক্ষী প্ৰশাসনৰ সমৰ্থনত শীঘ্ৰেই উচ্ছেদৰ দাবীৰে বৰচলাত বিশাল সমদল ওলোৱা হৈছে। আৰু পোনে পোনে সেই দৃশ্য মই দেখাবলৈ বিচাৰিছোঁ। এয়া হৈছে ৰাইজৰ সমদল। বৰচলা সমষ্টিত শীঘ্ৰেই বেদখল মুক্ত কৰাৰ দাবীৰে এনেধৰণে বৰচলাত সহস্ৰাধিক লোক তেওঁলোকে ওলাই আহিছে। শীঘ্ৰেই বৰচলাত বেদখল মুক্ত কৰাৰ দাবীৰে
এনেধৰণে আচলতে সহস্ৰাধিক লোক ওলাই আহিছে, চৰকাৰৰ সমৰ্থন দিছে তেওঁলোকে, আৰু বৰচলাত শীঘ্ৰেই বেদখল মুক্ত কৰাৰ দাবীৰে এনেধৰণে সমদল ওলোৱা পৰিলক্ষিত হৈছে। এয়া হৈছে শিঙৰিৰ দৃশ্য। মই কথা পাতিব চেষ্টা কৰিম পোনে পোনে। কি ক'ব আজি বিশাল ৰেলী আপোনালোকৰ চেনেলৰ জৰিয়তে বৰচলাবাসী ৰাইজৰ হৈ প্ৰথমতে অসম চৰকাৰখনক ধন্যবাদ দিছোঁ, অসম পুলিচক ধন্যবাদ দিছোঁ। আমি অসম চৰকাৰক আহ্বান জনাইছোঁ যে বৰচলাৰ ভূমিপুত্ৰসকল এতিয়া সংকটত, যাতে ইয়াতো বেদখল আছে, প্ৰায় 20,000তকৈ অধিক বিঘা মাটি ইতিমধ্যে বেদখল হৈ আছে, যাতে অতি সোনকালে এই বৰচলাবাসীক এই মাটি মুক্ত কৰি যাতে ইয়াত থকা ভূমিপুত্ৰসকলক কিছু ব্যৱস্থা গ্ৰহণ কৰি তাৰ বাবে আপোনালোকৰ জৰিয়তে আজি চৰকাৰখনক আমি আহ্বান জনাইছোঁ। কেইবাটা ধৰ্মীয় স্থান আচলতে সংকটত পৰিছে। হয়, আপোনালোকে জানে যে বৰচলা সমষ্টিৰ গুপ্তেশ্বৰ দেৱাল খুব পুৰণি দেৱাল, এই দেৱালো আজি সংকটত। ইতিমধ্যে দেৱালৰ ওচৰৰ পৰা অবৈধ বেদখলকাৰী ইতিমধ্যে বেদখল কৰি আছে। অহা দিনত এই মন্দিৰ যে আমাৰ হৈ থাকিব, এই মন্দিৰত যে বৰচলাবাসীৰ ৰাইজতে অসমৰ ৰাইজে আহি যে পূজা অৰ্চনা কৰিব, তাৰ ব্যৱস্থা আগন্তুক দিনত সংকট। কালি মুখ্যমন্ত্ৰীয়ে কৈছে বৰচলাৰ আচলতে জনগাঁথনি সলনি কৰাৰ হয়। ইতিমধ্যে আপোনালোকে জানে, আজি যদি 10 বছৰ আগলৈ গুচি যায় বৰচলা সমষ্টিৰ জনগাঁথনি আৰু বৰ্তমানৰ জনগাঁথনি, আমি সংকটত যে আমাৰ ভৱিষ্যত প্ৰজন্ম আগন্তুক দিনত বৰচলা সমষ্টিত নিজৰ যি বৰ্তমান যি ব্যৱস্থা আছে, এই ব্যৱস্থাটো আচলতে আমি সুৰক্ষিত নহয়, বৰচলাবাসী ৰাইজ সুৰক্ষিত নহয়। আজি আপোনালোকৰ দাবী কি? আমাৰ দাবী যে আমাৰ দাবী এই চৰকাৰখনে যাতে অতি শীঘ্ৰে বৰচলা সমষ্টিত যিসকলে অবৈধভাৱে বসবাস কৰি আছে, অবৈধভাৱে মাটি বেদখল কৰি আছে, এইবোৰ যাতে মুক্ত কৰি ইয়াত থকা ভূমিপুত্ৰসকলক যাতে ইয়াত উঠি অহা যুৱকসকলক যাতে ব্যৱস্থা গ্ৰহণ কৰে, এই আমাৰ দাবী। নিশ্চয়কৈ কি ক'ব? চিপাঝাৰত যি অসম চৰকাৰে যি উচ্ছেদ অভিযান কৰিছে, তাৰ কাৰণে আমি বৰচলা সমষ্টিৰ সমূহ সচেতন নাগৰিকসকল আমি আজি চৰকাৰ আৰু প্ৰশাসনক আমি সমৰ্থন জনাইছোঁ। লগতে আমি বৰচলা সমষ্টিৰ যিবিলাক চৰকাৰী মাটি বেদখল হৈ আছে, সেই বেদখলসকলক অতি শীঘ্ৰে উৎখাত কৰিব লাগে। আৰু এটা কথা সকিয়াই দিব বিচাৰিছোঁ যে যিসকলে মাটি বিক্ৰী কৰিছে, আমি জানো যে যিসকলে বেদখল কৰিছে তেওঁলোকৰ মাটি বিক্ৰী কৰিছে, আৰু বৰচলা মাটি যিসকলে বিক্ৰী কৰিছে সেইসকলক অতি শীঘ্ৰে চৰকাৰে কৰায়ত কৰি পেলাই তেওঁলোকক জেললৈ প্ৰেৰণ কৰিব লাগে। কাৰণ বৰচলা মাটি বিক্ৰী কৰি পেলাই বাহিৰাগত মানুহক, যিসকল মানে বৰচলা সমষ্টিৰ মানুহ নহয়, সেইসকল মানুহক মাটি বিক্ৰী কৰা হৈছে। আৰু এই বিক্ৰী যিবিলাক দুষ্ট চক্ৰ জড়িত আছে, সেই দুষ্ট চক্ৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় অতি সোনকালে তেওঁলোকক এৰেষ্ট কৰাৰ ব্যৱস্থা কৰিব লাগে, যাতে বৰচলা সমষ্টিৰ ৰাইজ যাতে সুৰক্ষিত থাকে তাৰ কাৰণে। আৰু আমি এটা কথা স্পষ্ট হৈছোঁ যে অসমত এজনী মুখ্যমন্ত্ৰী পাইছোঁ, সেইজন মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা, যি খিলঞ্জীয়াৰ ভূমিপুত্ৰৰ কাৰণে সদায় চিৰদিন থাকিব, আৰু খিলঞ্জীয়াসকলৰ কাৰণে তেওঁ সদায় মাত মাতিছে। আৰু অসমৰ একমাত্ৰ আমি মুখ্যমন্ত্ৰী পাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আশা ৰাখিছোঁ তেওঁৰ চেষ্টা যাতে বৰচলা সমষ্টি সুৰক্ষিত থাকিব। নিশ্চয়কৈ এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। কি ক'ব? চাওক, যিহেতু আমি দেখিবলৈ পাইছোঁ যে আমাৰ যি অঞ্চল বৰচলা অঞ্চল, তাত দীৰ্ঘদিন ধৰি যি অবৈধভাৱে তেওঁলোকে দখল কৰি আছে, য'ত আমাৰ ইয়াৰ ভূমিপুত্ৰ নহয়, যি লোক ইয়াত মৈৰাণী, নগাঁও, ধিং অঞ্চলৰ পৰা ইয়াত বসবাস কৰি আছে, তেওঁলোকক অতি শীঘ্ৰে উচ্ছেদ কৰি আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ তথা আমাৰ যুৱতীসকলক ইয়াত সংস্থাপন ব্যৱস্থা আমাৰ চৰকাৰে কৰিব বুলি আমি আশা ৰাখিছোঁ। নিশ্চয়কৈ এনেধৰণে চাওক, এই দৃশ্য আমি দেখুৱাই আছোঁ, সহস্ৰাধিক লোক আচলতে ওলাই আহিছে বৰচলাত এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ। কি ক'ব? আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ, আৰু আমি এটা আজি জনাই দিব খুজিছোঁ যে মঙলদৈ গৰুখুটিত উচ্ছেদিত যিসকল লোক মনে মনে আহি পেলাই বৰচলাত বসতি বসন কৰিব ওলাইছে, ইয়াতে থাকিম বুলি যিসকলে ভাবিছে সেইসকলে নিজেই গুচি যোৱা ভাল। আমি মাননীয় বিধায়ক গণেশ লিম্বুৰ জৰিয়তে সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক জনাই দিব খুজিছোঁ যে আপোনালোকে যি প্ৰচেষ্টা লৈছে, বৰচলা সমষ্টি খিলঞ্জীয়া ৰাইজ আপোনালোকৰ লগত আছে। আমি তেখেতসকলে ইয়াৰ উচ্ছেদ কৰিমেই, ইয়াত থাকিব নিদিওঁ, আৰু যিসকলে তেখেতসকলক সহযোগ কৰিছে সেইসকলে বৰচলা সমষ্টি এৰি গুচি যোৱা ভাল। নিশ্চয়কৈ বৰচলা সমষ্টি এৰি আচলতে অবৈধ বেদখলকাৰী যাব লাগে, তাৰ দাবী উত্থাপন হৈছে। সহস্ৰাধিক লোক বৰচলা তেনেধৰণে ওলাই অহা পৰিলক্ষিত হৈছে, বিভিন্ন শ্লোগান দিয়া পৰিলক্ষিত হৈছে, বেনাৰ প্লেকাৰ্ড লৈ এনেধৰণে সহস্ৰাধিক লোক আচলতে বৰচলাত ওলাই অহা পৰিলক্ষিত হৈছে।
হয় আমি আজি ইয়াত স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছোঁ কাৰণ বৰচলা সমষ্টিত যিবিলাক চৰকাৰী মাটি বেদখল হৈছে অবৈধভাৱে বেদখল হৈছে অতি সোনকালে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ যাতে অতি সোনকালে সেই বেদখলকাৰীবিলাকৰ পৰা আমাৰ এই চৰকাৰী ভূমিখিনি মুক্ত কৰি আমাৰ ইয়াত যিবিলাক দেৱালয় আছে হৰগৌৰী মন্দিৰ আছে গুপ্তেশ্বৰ দেৱালয় আছে আৰু বিভিন্ন ধৰ্ম অনুষ্ঠানবিলাক আছে এইবিলাক যাতে বেদখলকাৰীৰ পৰা মুক্ত হয় সেই আহ্বান জনাইছোঁ আৰু তাৰ কাৰণে আমি প্ৰতিবাদ ওলাইছোঁ নিশ্চয়কৈ মই পুনৰ সেই প্ৰতিবাদৰ দৃশ্য দেখাম এয়া হৈছে বৰচলাৰ দৃশ্য বৰচলাত এনেধৰণে বেদখলকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে ৰাইজ ওলাই আহিছে ৰাইজ সৰব হৈছে বৰচলাৰ যি শিঙৰি অঞ্চল আছে শিঙৰিত এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে সহস্ৰাধিক লোক মই পুনৰ দৃশ্য দেখাম বৰচলাত এনেধৰণে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে চৰকাৰ প্ৰশাসনৰ সমৰ্থন জনাই এনেধৰণে বৰচলাত ৰাইজে উলিয়াইছে বিশাল প্ৰতিবাদী সমদল প্ৰিয়ংকা হয় ধন্যবাদ জনাইছো এয়া আছিলে বৰচলাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ বৰচলাত উচ্ছেদৰ দাবীৰে সহস্ৰাধিক লোকে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে চৰকাৰৰ উচ্ছেদৰ সমৰ্থনত ৰাজপথলৈ ওলাই আহিছে এনেদৰে লোকসকল বৰচলাতো উচ্ছেদৰ দাবীৰে বিশাল সমদল কাৰ্যসূচী হাতত লৈছে প্ৰতিবাদকাৰীসকলে এক ব্ৰেকিং নিউজ কংগ্ৰেছ ত্যাগ কৰাৰ সম্ভাৱনা আছে মুকুল চাংমাৰ মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী নেতাগৰাকীয়ে অচিৰে কৰিব পাৰে টিএমচিত যোগদান কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীৰ সৈতে কংগ্ৰেছৰ আন 13 গৰাকীও টিএমচিত যোগদান কৰাৰ সম্ভাৱনা আছে বিগত সপ্তাহত কলিকতা টিএমচিৰ শীৰ্ষ নেতৃত্বৰে আলোচনাত বহিছিল চাংমাই ৰাজনৈতিক কৌশলী প্ৰশান্ত কিশোৰৰ সৈতেও মিলিত হৈছিল মুকুল চাংমা প্ৰাৰম্ভিক পৰ্যায়ত কংগ্ৰেছতে থাকিম বুলি কৈছে যদিও কংগ্ৰেছ আৰু চাংমাৰ সম্পৰ্কত ফাট মেলা বুলি সূত্ৰযোগে জানিব পৰা গৈছে ধুবুৰীৰ নিউপানবাৰীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ শিক্ষকৰ মৃত্যুৰ তদন্তৰ দাবীত পথ অৱৰোধ কৰে স্থানীয় লোকে নিউপানবাৰীৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ হৈছিল ছফিউৰ ৰহমান তালুকদাৰৰ মৃতদেহ ছফিউৰ ৰহমানৰ ঘৰ কোকৰাঝাৰৰ থুৰীয়া পাহাৰত ঘটনাস্থলীত উপস্থিত হৈছে কোকৰাঝাৰৰ ধুবুৰীৰ আৰক্ষী মৃতদেহটোৰ মূৰত আৰু ভৰিত আঘাতৰ স্পষ্ট হৈ আছে শিক্ষকজনক কোনো দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকে ইফালে বাক্সাৰ তামুলপুৰত তীব্ৰ ৰূপ লৈছে হাতী মানুহৰ সংঘাতে ক্ষতিপূৰণ বিচাৰি বন বিভাগৰ বিৰুদ্ধে আৰক্ষী চকীত গোচৰ ৰাইজৰ তামুলপুৰ মহকুমাত দৈনিক বৃদ্ধি পাইছে বনৰীয়া হাতীৰ উপদ্ৰৱ খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা হাতীৰ জাকে তহিলং কৰিছে কৃষকৰ খেতিপথাৰ ক্ষতিপূৰণ বিচাৰি নাগৰিজুলি আৰক্ষী চকীত বন বিভাগৰ বিৰুদ্ধে ৰাইজে দিছে গোচৰ কালি নিশাও তামুলপুৰ মহকুমাৰ নাগৰিজুলি গণেশপুৰ আদি ঠাইত উপদ্ৰৱ চলাই বনৰীয়া হাতীৰ এটা বৃহৎ জাকে কল তামোলৰ বাগান ধান খেতি খাই এফালৰ পৰা তহিলং কৰিছে বনৰীয়া হাতীৰ জাকটোৱে মানে কালচিনি হৈ খাটাৰবাৰী দি বনৰক্ষী কৰ্মীসকলে হাতীটো চিধাই খেদি আনি আমাৰ গণেশপুৰ দানিনী পথাৰ বাবুৰাম চেতীৰ কলবাগান তামোল বাগান আদিত তেখেতসকলে হাতীটো এৰি থৈ গুচি যায় কিন্তু আমি ৰাইজে আমি ইমান কাতৰ মানে মিনতি অনুৰোধ জনালোঁ যে আপোনালোকে হাতী খেদাৰ কাৰণে আমাক সহায় কৰক কিন্তু তেখেতসকলে আমাৰ কথা নচ্ছাত কৰি তেখেতসকলে গাড়ী নিজৰ লৈ অহা বাহনত গুচি গ'ল সেইকাৰণে এতিয়া ফৰেষ্টাৰে এতিয়া আমাক কি সুৰক্ষা দিব না আমাৰ খেতিপথত আনি হাতীবিলাক সোমাই গুচি যাব এতিয়া বাবুৰামে ক'ব বিচাৰিছে যে তেখেতৰ কাৰেণ্ট শ্বট আছিল যদিও কিন্তু চৰকাৰৰ এটা নীতি নিয়ম মাঙি তেখেতে খালি শ্ব' কৰাই থৈছিল মানে কাৰেণ্ট শ্বটটো লগোৱা নাছিল এতিয়া চৰকাৰে যদি আমাক মানে এতিয়া প্ৰতি বছৰ যোৱা বছৰত 2019 চনত বাবুৰামৰ কমেও 5 লাখ টকাৰ ক্ষতি হৈছিল এই কলবাগান এই তামোল বাগানতে এইবাৰো মোটামুটি আপুনি দেখাই পাইছে আপুনি নিউজত উঠাই আছে যে সেইকাৰণে এতিয়া কি কৰা যায় বাবুৰামক হয়তো চৰকাৰে বা চৰকাৰী পক্ষৰ পৰা কি তেখেতৰ কাৰেণ্ট শ্বট দিয়াৰ কাৰণে ব্যৱস্থা কৰিব নে ইয়াৰ ক্ষতিসাধন দিয়াৰ কাৰণে ব্যৱস্থা কৰিব এইটো আমি চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ সমাগত শাৰদীয় দুৰ্গা পূজা গহপুৰত এইবাৰ পূজাৰ বজাৰত মন্তাৱস্থা পূৰ্বতে দুৰ্গোৎসৱ বুলি ক'লে আন প্ৰান্তৰ দৰে গহপুৰৰ ব্যৱসায়ীসকলৰ এমাহ আগৰ পৰা ব্যস্ততাৰ সীমা নাইকিয়া হয় দোকানসমূহতো পূজা সামগ্ৰীৰে ভৰপূৰ হৈ থাকে গ্ৰাহকৰো ভিৰ পৰিলক্ষিত হয় কিন্তু এইবাৰ চৰকাৰে চপি মানি দুৰ্গোৎসৱ হ'ব যদিও গহপুৰৰ বিপণীসমূহত নাই আগৰ দৰে উৎসাহ নাই জাকজমকতা কাপোৰৰ দোকানসমূহতো মূৰে কপালে এতিয়া হাত দি আছে ব্যৱসায়ীসকল নাই গ্ৰাহক আৰু এনেদৰে আশা নিৰাশাৰ মাজতে এতিয়া সময় পাৰ কৰিবলগীয়া হৈছে গহপুৰৰ ব্যৱসায়ীসকলে
যিহেতু দুৰ্গোৎসৱ সমাগত আৰু দুৰ্গোৎসৱ বুলি ক'লেই দোকান পোহাৰসমূহ এফালৰ পৰা পূজা সামগ্ৰীয়ে ভৰপূৰ হৈ পৰে আৰু মই বৰ্তমান উপস্থিত আছোঁ গহপুৰ নগৰৰ মাজমজিয়াত। এইবাৰ কেনে দোকানসমূহৰ পৰিৱেশ, কাৰণ পূৰ্বতে প্ৰায় এমাহৰ আগৰ পৰাই দুৰ্গোৎসৱক লৈ প্ৰস্তুতি চলে দোকান পোহাৰসমূহতো বিভিন্ন সামগ্ৰীয়ে ভৰপূৰ কৰি তোলে আৰু এই মুহূৰ্তত মোৰ সতীৰ্থই দেখাব এয়াই হৈছে গহপুৰৰ দোকানসমূহৰ দৃশ্য। এইবাৰ আমি দেখাত তেনেদৰে পূজাৰ সামগ্ৰী দেখা নাই, তাৰ বিপৰীতে যিসমূহ পূজাৰ নৈবেদ্য সেইসমূহে তেওঁলোকে সাজু কৰি ৰাখিছে, কাৰণ আৰু বেছিদিন নাই পূজালৈ। দাদা আছে, কওকচোন, এবাৰ দেখিছোঁ ইমান জাক জমকতা নাই দোকানসমূহত, পূজাৰ সামগ্ৰীসমূহ আমি দেখা নাই, পূজাটো পালেহি, কি ক'ব? যিহেতু কৰোণাৰ পৰিৱেশ, গতিকে পূজাটো জাক জমকতা নহয়, ব্যৱসায় বাণিজ্য আমি এনেকৈয়ে টুকটাকৈ পূজা মালটো অনাই নাই আৰু পূজাটো আগৰ নিচিনা জাক জমকতা নহয়, যিমান নীতি নিয়ম দিছে মানে পূজাৰ সামগ্ৰী এবাৰ অনা নহ'বই।